অহা 20 তাৰিখে ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গুৱাহাটীলৈ আহিব আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ প্ৰতিমূৰ্তি উদ্বোধন কৰিব। দ্বিতীয় কাৰ্যসূচী হিচাপে তেখেতে গুৱাহাটী আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টাৰ্মিনেলটো উদ্বোধন কৰিব। এই উপলক্ষে ৰাজহুৱা সভা তেখেতে সম্বোধন কৰিব আৰু তাৰ ঠিক পিছতেই তেখেত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়লৈ আহি আমাৰ কাৰ্যকৰ্তাসকলৰ লগত কথা পাতিব। অসম বিজেপিৰ বা আমাৰ ৰাজ্যিক বিজেপিৰ ইতিহাসত এইটো প্ৰথম হ'ব যে প্ৰথমবাৰলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী আমাৰ কাৰ্যালয়লৈ আহিব। মোদী ডাঙৰীয়া বা বাজপেয়ী ডাঙৰীয়া আগতেও অসমলৈ আহিছিলে, কিন্তু ৰাজ্যিক বিজেপিৰ কাৰ্যালয়লৈ তেখেতসকল কেতিয়াও অহা নাছিলে। এইবাৰ আমাৰ বাবে এটা পৰম সৌভাগ্য যে মোদী ডাঙৰীয়া নিজে আমাৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়লৈ আহিব। স্বাভাৱিকভাৱে ই আমাৰ বাবে এটা অত্যন্ত আনন্দৰ দিন হ'ব আৰু কাৰ্যালয়লৈ আহোঁতে এটা 1 কিলোমিটাৰ আমি তেখেতৰ সন্মানাৰ্থে আমাৰ কাৰ্যকৰ্তাসকলে ৰোড শ্ব'ৰো আয়োজন কৰিছে।